হেল্ল' ছাত্ৰ ছাত্ৰীসকল মই তোমালোকৰ মাজত আকৌ এটা নতুন ভিডিঅ' আনিছোঁ। এইটো ভিডিঅ'ত আলোচনা কৰিম ইতিহাস এই পাঠ্যপুথিৰ অন্তৰ্গত 5টা চেপ্টাৰ আছে। সেই 5টা চেপ্টাৰৰ ভিতৰত কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে এ টু জেড এইটো ভিডিঅ'ত আলোচনা কৰিম। তোমালোকৰ যেটো প্ৰি ফাইনেল এক্সাম হ'ব সেই প্ৰি ফাইনেল এক্সামত কি ইম্পৰ্টেণ্ট কুৱেশ্যন আহিব মই তোমালোকক এইটো ভিডিঅ'ত কৈ দিম। তোমালোক সেইকেইটা কুৱেশ্যন পঢ়ি যাবা 100% কমন পাই যাবা। মই তোমালোকক এইটো ভিডিঅ'ত কি ইম্পৰ্টেণ্ট লং কুৱেশ্যন আছে এই 5টা চেপ্টাৰৰ ভিতৰত তোমালোকক কৈ দিম। সেই 5টা চেপ্টাৰৰ ভিতৰত যদি এমসিকিউ কুৱেশ্যনৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আনসাৰ লাগে মোক কমেন্ট কৰি কবা। মই তোমালোকৰ কাৰণে এমসিকিউ কুৱেশ্যনৰ ভিডিঅ' বনাই মোৰ ইউটিউব চেনেলত আপলোড কৰি দিম প্ৰি ফাইনেল এক্সামৰ কাৰণে দেই। আৰু মই তোমালোকক এইটো ভিডিঅ'ত প্ৰি ফাইনেল এক্সামত কি লং কুৱেশ্যন আহিব মই তোমালোকক এইটো ভিডিঅ'ত কৈ দিম। তোমালোক এক্সাম দি আহি কবা কমন পৰিছে না নাই। মই বাৰে কৈছো এইটো ভিডিঅ'ত লং কুৱেশ্যন কি ইম্পৰ্টেণ্ট আছে প্ৰি ফাইনেল এক্সামৰ কাৰণে আলোচনা কৰিম। যদি তোমালোকৰ এমসিকিউ কুৱেশ্যন কি ইম্পৰ্টেণ্ট আছে লাগে তেনেহলে মোক কমেন্ট কৰি কবা। মই তোমালোকৰ কাৰণে এমসিকিউ কুৱেশ্যনৰ মানে ইম্পৰ্টেণ্ট এমসিকিউ কুৱেশ্যন বিলাক বাছনি কৰি ভিডিঅ' বনাই মোৰ ইউটিউব চেনেলত আপলোড কৰি দিম। এতিয়া আমি চাই লওঁ লং কুৱেশ্যন কি ইম্পৰ্টেণ্ট আছে। প্ৰথমতে আমি চাম বংগ বিভাজন আৰু স্বদেশী আন্দোলন এই চেপ্টাৰটোৰ ভিতৰত কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে। প্ৰথমতে তোমালোক চাবা বংগভংগৰ অন্তৰ্নিহিত উদ্দেশ্যটো কি আছিল। এইটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট প্ৰি ফাইনেল এক্সামৰ কাৰণে। নেক্সট তোমালোক চাবা বংগভংগ আঁচনিৰ দফা কেইটা আছিল 4টা। সেই দফাৰ পৰা কুৱেশ্যন দিব। কুৱেশ্যনটো এনেকৈ দিব বংগভংগ আঁচনিৰ দফা কেইটা উল্লেখ কৰা। এইটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট প্ৰি ফাইনেল এক্সামৰ কাৰণে। নেক্সট চাবা তোমালোক স্বদেশী আন্দোলন ইয়াৰ পৰা কুৱেশ্যন দিব মোষ্ট ইম্পৰ্টেণ্ট। কুৱেশ্যনটো মই তোমালোকক কৈ দিওঁ। কুৱেশ্যনটো হ'ল স্বদেশী আন্দোলনৰ বিষয়ে লিখা। এইটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট প্ৰি ফাইনেল এক্সামৰ কাৰণে। নেক্সট তোমালোক 10 নং পৃষ্ঠা উলিয়াই লোৱা। 10 নং পৃষ্ঠাৰ পৰা চাবা তোমালোক স্বদেশী আন্দোলনৰ ফলাফল কেইটা উল্লেখ কৰা। মোষ্ট ইম্পৰ্টেণ্ট প্ৰি ফাইনেল এক্সামৰ কাৰণে তোমালোক ভালকৈ চাবা দেই। এইটো কুৱেশ্যনৰ উত্তৰ। কুৱেশ্যনটো কি ক'লো স্বদেশী আন্দোলনৰ ফলাফল কেইটা উল্লেখ কৰা। এইটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট প্ৰি ফাইনেল এক্সামৰ কাৰণে। নেক্সট তোমালোক চাবা 12 নং পৃষ্ঠা। 12 নং পৃষ্ঠাৰ পৰা চাবা তোমালোক স্বদেশী আন্দোলনত মহিলাৰ ভূমিকা সম্পৰ্কে চমুকৈ লিখা। এইটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট প্ৰি ফাইনেল এক্সামৰ কাৰণে। নেক্সট চাবা তোমালোক মুছলিম লীগৰ প্ৰতিষ্ঠা ইয়াৰ পৰা চমুটুকা চাবা দেই। এইটো টপিকৰ পৰা চমুটুকা চাবা মোষ্ট ইম্পৰ্টেণ্ট প্ৰি ফাইনেল এক্সামৰ কাৰণে। এতিয়া তোমালোক উলিয়াই লোৱা 20 নং পৃষ্ঠা। 20 নং পৃষ্ঠাৰ পৰা চাবা তোমালোক অনুশীলনীৰ ভিতৰত কি ইম্পৰ্টেণ্ট আছে। এতিয়া চাবা 1 2 4 নেক্সট চাবা 6 আৰু 8 এইকেইটা মোষ্ট ইম্পৰ্টেণ্ট। নেক্সট চাবা 2 আৰু 3 এই দুটা ইম্পৰ্টেণ্ট কুৱেশ্যন প্ৰি ফাইনেল এক্সামৰ কাৰণে। নেক্সট চাবা 4 7 আৰু 8 এইকেইটা কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট প্ৰি ফাইনেল এক্সামৰ কাৰণে। নেক্সট তোমালোক উলিয়াই লোৱা 26 নং পৃষ্ঠা। 26 নং পৃষ্ঠাৰ পৰা চাবা তোমালোক অসহযোগ আন্দোলন ইয়াৰ পৰা এটা কুৱেশ্যন দিব। কুৱেশ্যনটো মই লিখিয়ে থৈ দিছো। কুৱেশ্যনটো হ'ল অসহযোগ আন্দোলনত অসমৰ ভূমিকা সম্পৰ্কে লিখা। এইটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট প্ৰি ফাইনেল এক্সামৰ কাৰণে। নেক্সট তোমালোক চাবা 33 নং পৃষ্ঠাৰ পৰা এটা কুৱেশ্যন দিব। কুৱেশ্যনটো মই লিখিয়ে থৈ দিছো। অসমত ভাৰত ত্যাগ আন্দোলনৰ কাৰ্যাৱলী আৰু প্ৰভাৱ সম্পৰ্কে লিখা। এইটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট প্ৰি ফাইনেল এক্সামৰ কাৰণে। নেক্সট তোমালোক চাবা 39 নং পৃষ্ঠা। অনুশীলনীৰ ভিতৰত কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে এতিয়া আমি চাম। অনুশীলনীৰ 2 3 4 5 এইকেইটা কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট। নেক্সট চাবা তোমালোক 9 12 14 15 এইকেইটা কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট। নেক্সট চাবা 2 3 4 আৰু 6 এইকেইটা কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট
প্ৰি ফাইনেল এক্সামৰ কাৰণে তোমালোক অসহযোগ আন্দোলন ভাৰত ত্যাগ আন্দোলন আৰু আইন অমান্য আন্দোলন এই তিনিটা টপিকৰ পৰা 100% শিওৰ প্ৰি ফাইনেলত এটা কোৱেশ্চন আহিবই নহলে মোক কমেন্ট কৰি কবা যেটো কবা হেইটোই মই মানি লম অসহযোগ আন্দোলন আইন অমান্য আন্দোলন আৰু ভাৰত ত্যাগ আন্দোলন এই তিনিটা টপিক এনেকৈ পঢ়িবা যিকোনো কোৱেশ্চন আহিলে যাতে পাৰা এই তিনিটা টপিকৰ পৰা এটা কোৱেশ্চন 100% শিওৰ আহিবই নেক্সট তোমালোক উলিয়াই লোৱা 44 নং পৃষ্ঠা 44 নং পৃষ্ঠাৰ পৰা চাবা তোমালোক অসমত 1857 চনৰ বিদ্ৰোহৰ প্ৰভাৱ সম্পৰ্কে চমুকৈ লিখা এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট প্ৰি ফাইনেল এক্সামৰ কাৰণে নেক্সট চাবা তোমালোক 48 নং পৃষ্ঠাত মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন এটা আছে অসমত 1857 চনৰ বিদ্ৰোহৰ বিফলতাৰ কাৰণসমূহ উল্লেখ কৰা এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট চাবা তোমালোক 50 নং পৃষ্ঠাত এটা মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন আছে কোৱেশ্চনটো হ'ল অসমত 1857 চনৰ বিদ্ৰোহৰ গুৰুত্ব সম্পৰ্কে লিখা এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট চাবা তোমালোক 52 নং পৃষ্ঠাত এটা মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন আছে কোৱেশ্চনটো হ'ল ইতিহাসত ফুলগুৰি দাৱাৰ গুৰুত্ব সম্পৰ্কে লিখা এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট প্ৰি ফাইনেল এক্সামৰ কাৰণে নেক্সট তোমালোক উলিয়াই লোৱা 60 নং পৃষ্ঠা 60 নং পৃষ্ঠাৰ পৰা চাবা তোমালোক 2 4 নেক্সট চাবা 6 7 নেক্সট চাবা 13 14 15 16 17 নেক্সট চাবা 20 একেটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট এতিয়া লং কোৱেশ্চন কি চাবা 1 2 3 4 একেটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট চাবা 8 নং কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট প্ৰি ফাইনেল এক্সামৰ কাৰণে এতিয়া তোমালোক উলিয়াই লোৱা 79 নং পৃষ্ঠা অনুশীলনীৰ ভিতৰত কি ইম্পৰ্টেন্ট আছে এতিয়া আমি চাম 1 3 5 6 8 নেক্সট চাবা তোমালোক 13 14 একেটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট চাবা তোমালোক চুমু উত্তৰৰ প্ৰশ্ন ইয়াৰ পৰা চাবা 1 3 4 5 6 একেটা চাবা মোস্ট ইম্পৰ্টেন্ট লং কোৱেশ্চন চাবা তোমালোক 1 3 4 5 নেক্সট চাবা 7 8 9 10 একেটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট মই বাৰে কৈছো মই যিকেটা কোৱেশ্চন তোমালোকক দেখুৱাই আছো একেটা কোৱেশ্চনৰ পৰা তোমালোক লং কোৱেশ্চন 100% শিওৰ কমন পাবা তোমালোক ভালকৈ পঢ়ি যাবা যদি কোনোবা এটা কোৱেশ্চনৰ উত্তৰ নোৱাৰা মোক কমেন্ট কৰি কবা মই তোমালোকক হোৱাটছএপৰ যোগেদি দি দিম এতিয়া তোমালোক উলিয়াই লোৱা 103 নং পৃষ্ঠা অনুশীলনীৰ ভিতৰত কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে এতিয়া আমি চাম অনুশীলনীৰ 1 3 5 নেক্সট চাবা 8 9 11 13 একেটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট চাবা তোমালোক 16 19 20 22 নেক্সট চাবা 24 28 নেক্সট চাবা তোমালোক 5 7 নেক্সট চাবা তোমালোক 13 14 24 একেটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট এতিয়া আমি চাম লং কোৱেশ্চন কি ইম্পৰ্টেন্ট আছে 3 4 6 নেক্সট চাবা 7 9 আৰু 10 একেটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট প্ৰি ফাইনেল এক্সামৰ কাৰণে হৈ গল ইতিহাস এই পাঠ্যপুথিৰ অন্তৰ্গত যি পাঁচটা চেপ্টাৰ আছিল সেই পাঁচটা চেপ্টাৰৰ ভিতৰত কি ইম্পৰ্টেন্ট লং কোৱেশ্চন আছিল মই তোমালোকক কৈ দিলো লং কোৱেশ্চন কেইটা কি ইম্পৰ্টেন্ট মই তোমালোকক কৈ দিলো যদি তোমালোকৰ এমসিকিউ কোৱেশ্চন কি ইম্পৰ্টেন্ট আছে লাগে মোক কমেন্ট কৰি কবা আৰু আজিয়ে কবা মই তোমালোকৰ কাৰণে এমসিকিউ কোৱেশ্চন কি ইম্পৰ্টেন্ট আছে মই তোমালোকক ভিডিও বনাই আপলোড কৰি দি দিম ইম্পৰ্টেন্ট কি এমসিকিউ কোৱেশ্চন আছে প্ৰি ফাইনেল এক্সামৰ কাৰণে কি ইম্পৰ্টেন্ট মেট্ৰিকৰ কাৰণে কি ইম্পৰ্টেন্ট মই এক্সট্ৰা কৈ ভিডিও বনাই আপলোড কৰি দিম তোমালোক মোক কমেন্ট কৰি কবা স্যাৰ এমসিকিউ কোৱেশ্চন কি ইম্পৰ্টেন্ট আছে প্ৰি ফাইনেল এক্সামৰ কাৰণে লাগে মই এমসিকিউ কোৱেশ্চন কি ইম্পৰ্টেন্ট আছে প্ৰি ফাইনেল এক্সামৰ কাৰণে এক্সট্ৰা কৈ ভিডিও বনাই আপলোড কৰি দিম আৰু এইটো ভিডিওত যিকেটা লং কোৱেশ্চন দেখুৱাই দিলো এই লং কোৱেশ্চন কেইটা তোমালোক ভালকৈ পঢ়ি যাবা এই লং কোৱেশ্চন কেইটাৰ
পৰা তোমালোক 100% শিওৰ প্ৰি ফাইনেল এক্সামত কমন পাবাই তোমালোক প্ৰি ফাইনেল এক্সাম দিয়াহি কবা কমন পৰিছে না নাই আৰু তোমালোকে মোক কমেন্ট কৰি কবা প্ৰি ফাইনেল এক্সামৰ কাৰণে আৰু কোনটো সাবজেক্টৰ কোনটো চেপ্টাৰৰ মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰৰ ভিডিও লাগে মোক কমেন্ট কৰি কবা মই সেইটো সাবজেক্টৰ সেইটো চেপ্টাৰৰ মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰৰ ভিডিও বনাই মোৰ ইউটিউব চেনেলত আপলোড কৰি দিম যদি তুমি মোৰ চেনেলত প্ৰথমবাৰৰ কোৱা মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ ওয়াচিং দা ভিডিও